মুহূৰ্তত লৈ এটা ব্ৰেকিং নিউজ দুলিয়াজানত অঘটন অইল ইণ্ডিয়া লিমিটেডৰ পৰিত্যক্ত তৈল খাতৰ পুখুৰীত উদ্ধাৰ এটা মৃতদেহ উদ্ধাৰ হোৱা মৃতদেহটো দুলিয়াজানৰ প্ৰাভজান মেৰবিল অঞ্চলৰ মুক্তা লোহাৰ বুলি জানিব পৰা গৈছে ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো জানিব পৰা মতে বুধবাৰে পুৱা ঘৰৰ পৰা বজাৰলৈ যোৱাৰ পথৰ পৰাই সন্ধানহীন হৈ আছিল লোকজন আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত লোকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই শেহতীয়াকৈ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে উদ্ধাৰ হোৱা পুৰুষৰ মৃতদেহটোৰ বয়স আনুমানিক 40 বছৰ বুলি জানিবলৈ দিছে কি হৈছিল ঘটনাটো হয় আজি ইয়াত অইলৰ লোকেশ্যন অইলৰ খান পুখুৰী খানি থৈছে কোনো সেফটি নাই কোনো ফেন্সিং নাই গোটেই মানে ডাঙৰ ডাঙৰ পুখুৰী খানি পেলাই দকে জেচিবি হেৰি বলডেজাৰ লগাই খানি এইখিনি গোটেইখিনি সেফটি একো দিয়া নাই একো ফেন্সিং লগোৱা নাই তেনেকুৱাকৈ পেলাই থৈছে আজি মানুহ আজি ইয়াত পৰি মানে সুইচাইড হৈ গৈছে মৰি গৈছে কিন্তু আজিও অচিএছৰ হওক অইল ইণ্ডিয়া হওক কোনো খা খবৰ নাই ঠিকাদাৰে এনেকুৱা মানে কাম কৰিছে গোটো জেউৰা নাই একো নাই কোনো মানে ফেন্সিং নাই কোনো সেফটি নাই তেনেকুৱাকৈ এই থৈ পেলাই মানে গ'ল খাত খতম হ'ল গুচি গ'ল এতিয়া মানে গাঁৱৰ ল'ৰা ছোৱালী পঢ়িব লগা হৈছে গাঁৱৰ ব্যক্তি একজন পৰি পেলাই এতিয়া আজি মৃতদেহ চিনাক্ত কৰা হৈছে এতিয়া চিনাক্ত কৰা হৈছে এতিয়া মোৰ ভাইটিয়ে ওলাইছে কি নাম হয় কি নাম যিজন ঢুকাইছে যিজনৰ নাম মুক্তা লোহাৰ হয় বয়স কিমান আছিলে বয়স এনে 35 বছৰ 35 মান পুলিচ প্ৰশাসন আহিছে অইলৰ চিকটি আহিছে এটা কি জেগা বুলি কয় এইডোখৰ আপোনাৰ 2 নং পাবজান মেবিল পথা বুলি কয় দুলিয়াজানৰ পৰা কমল ডেকা ৰিপৰ্ট ডেইলি